বেলেগ কিবা কোনো কথাই নাই। আমি আশা কৰি আছো যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া 3 লাখতকৈ অধিক ভোটত জয়যুক্ত হ'ব আৰু প্ৰথম ৰাউণ্ড নাই যিখিনি সমাপ্ত হ'ব ভাল অগ্ৰগতি। দ্বিতীয় ৰাউণ্ড চলি আছে, পোষ্টেল বেলটৰ হিচাপ নিকাচ হৈ গ'ল। সামগ্ৰিকভাৱে যিখিনি ভোটৰ যি ট্ৰেণ্ড আহিছে, ভোটৰ বাবে যিটো খবৰ আহিছে, প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত সৰ্বানন্দ সোণোৱালৰ সপক্ষে ভোট চলাই আছে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ দুৰ্নীতিটোক এটা ধাৰণা দিছিলে গ্ৰামাঞ্চলত বা অন্য অঞ্চলবিলাকত ক'ব পাৰিব। এতিয়ালৈকে যিখিনি ফলাফল আহিছে তাৰ ওপৰত আশা কৰিছোঁ যে যিটো আচলতে তেওঁলোকে বাহিৰত এটা মন ফুটাই আছিল আৰু ভিতৰৰ পৰা ভোটৰ বেৰত বাকচত তেনেকুৱা কোনো ফল আমি দেখিব পৰা নাই। আমি আশা কৰিছোঁ যে 3 লাখতকৈ অধিক পাইছোঁ, 5 লাখো হৈ যাব পাৰে। আমি আশা কৰি আছো যে 40 লাখতকৈ অধিক ভোটত জড়িত। একজেক্ট পোল হে, একজিট পোল নহয় বুলি কৈ আছে। একজেক্ট পোল নহয় বুলি কৈছে। একজিট পোল প্ৰতিটো সংস্থাই নিৰপেক্ষভাৱেই আচলতে হিচাপ নিকাচটো দিয়ে। গতিকে কোনোবাই নামানিব পাৰে, কোনোবাই মানিব পাৰে, কিন্তু সাধাৰণভাৱে যিখিনি একজিট পোল দেখা গ'ল, ৰাজ্য জুৰি ৰাষ্ট্ৰৰ যদি ভাৰতবৰ্ষৰ যদি এতিয়া যিখিনি নিৰ্বাচন ট্ৰেণ্ড ফলাফল আহিছে, একজিট পোলে যি ধৰণৰ কৈছে সেইধৰণে ফলাফল অহা দেখা গৈছে। বহুচৰ্চিত যোৰহাট সমষ্টিত এই পৰ্যন্ত অতি কম সময়ৰ ভিতৰত আমি চাইছোঁ গৌৰৱ গগৈ কৰি আছে। প্ৰত্যাহ্বান আহিছে তাত, কিন্তু আমি এতিয়া অসমত তপন গগৈ ডাঙৰীয়া কম সময়ত ভোটলৈ জড়িত হ'ব।